নমস্কাৰ। আজি মই লিখা এটি কবিতা আপোনালোকৰ ওচৰত পাঠ কৰিব ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। আমি সাধাৰণ, আমি জনসাধাৰণ। আজি আমাৰ মুখত তলা মৰা, ক'ব খুজিও যেন স্তব্ধ, জানি বুজিও যেন নিমাত, নিজৰ কামক লৈ ব্যস্ত। যদি আমদানি 10 টকা, খৰচ হয় 20 টকা, তথাপিতো আমি নিমাত, কাৰণ আমি সাধাৰণ। সকলো জানিও সকলো বুজিও ক'বলৈ ভয়, কাৰণ আমি সাধাৰণ। ৰজাৰ দিনত বন্দী কৰি ৰখা সেই প্ৰজাক বাৰু কোনে মুক্তি দিব? অভাৱত প্ৰতিটো মানুহেই যেন জুৰুলা জুৰুল, মুখত এটি চিন্তাৰ হাঁহি, সংসাৰত অভাৱৰ হাহাকাৰ, তথাপিতো আমি নিমাত, কাৰণ আমি সাধাৰণ। মানুহক বাৰু কোন দেশে পৰিচালিত কৰিছে? আজি মই শিক্ষিত হৈও যেন মই অশিক্ষিত, কাৰণ মেৰপাকৰ ৰাজনীতি আমি বুজি নাপাওঁ, কাৰণ আমি সাধাৰণ। আজি মুখত এটি ললিপপ দি যেন সকলো লুটি নিলে আমাৰ পৰা, আমি বুজিও নাপালোঁ এই মাৰপাকৰ ৰাজনীতি, কাৰণ আমি সাধাৰণ। আজি আমাৰ জমাপুঞ্জী শূন্য, কাৰণ মাহৰ শেষত থ'বলৈ কি ধাৰলৈহে ৰৈ যায়। সাধাৰণ মানুহক মাৰি নিজে খা, এয়েই হ'ল কলি যুগৰ শেষ নীতি।